নমস্কাৰ, আকৌ এটা পেইণ্টিঙৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰ ভালেই। আৰু এইটো আমি পেইণ্টিং কৰি আছোঁ, এটা কিটচেন ৰুম হয়। কিটচেন ৰুমটোৰ অৱস্থা জানে আপোনালোকৰ, তেলৰ চিৰিকুটি পৰি গোটেই মানে কোলা টাইপ হৈ যায়। আৰু এইটো কিটচেন ৰুমৰ অৱস্থা একেই ছেম তেনেকুৱা হৈ আছিলে। আৰু কিছুমান তলৰ ফালে ডেম আহি গৈছিলে। আৰু কি হয়, আপোনাৰ কিটচেন ৰুমটো বিশেষকৈ কোলা পুৰা হয়, কাৰণ তেলটোৰ কাৰণে হয়। আৰু সেয়া কালাৰটো কেনেকুৱা লাগিছে ক'ব। অৰেঞ্জ কালাৰ হয়, আগতে য়েল্লো হৈ আছিলে। মই ক'লোঁ যে অৰেঞ্জটো ভাল লাগিব পাকঘৰত, গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। মোৰতো ভালেই লাগিছে। আৰু এয়া চাওক, তলৰ ফালে পূৰা ডেম হৈ গ'ল, দেখিছে, পূৰা ডেম হৈ যায়। প্ৰায় ঘৰত এনেকুৱা ডেম হয়েই। মই ৱাটাৰপ্ৰুফ পটিন কাটি থৈ গ'লোঁ কালি। আৰু এইবিলাকৰ কিছুমান মানে অকণমান ডিফেক্ট দেখুৱায়, সেইকাৰণে মই পটিনখিনিৰ লগতে অলপ কালাৰ মিক্স কৰি মাৰি দিলোঁ পটিনটো। আৰু অৱশেষত চাওক ফাইনেল কেনেকুৱা লাগিছে। এইটো এটা মডুলাৰ কিচেন হয়। এয়া চাওক, কালাৰ মেচিংটো কেনেকুৱা লাগিছে ক'ব। এইটো আগতে চিলিংখন দেখিছে য়েল্লো হৈ আছিলে, অফ কৰি দিছোঁ লাইটটো, দেখিলে য়েল্লো আৰু অৰেঞ্জ মিক্স কৰি মাৰি দিলোঁ। লগত পিংক আছে, মডুলাৰ কিচেনটোৰ মাইকাবিলাক। সেয়াই, যদি ভাল লাগিলে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু বিশেষকৈ কাৰোবাৰ কাম কৰাবলগীয়া যদি আছে, মোক কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ ঘৰ তিনিচুকীয়া বৰগুৰিত হয়, গতিকে সেয়াই আশা থাকিল। আগৰ কালাৰটো সেইটো, আৰু এতিয়া বৰ্তমান অৰেঞ্জ কালাৰটো মাৰি দেখিছে। সেয়া, আকৌ নতুন ভিডিঅ' এটা লগ পাম। আপোনালোকে ভালে কুশলে থাকক, মই আছোঁ। গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰি লগতে ফ'ল' কৰিবলৈ আকৌ এবাৰ অনুৰোধ জনালোঁ। বাই।